নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ চেনেল এক্সাম এছপাৰেণ্ট আছামলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোকে অশেষ ধন্যবাদ আমাৰ এই এক্সাম এছপাৰেণ্ট আছাম চেনেলটি ইমান মৰমেৰে আঁকোৱালি লোৱাৰ বাবে আজিৰ ভিডিঅ'টিত আমি কিছুমান আপোনালোকৰে মাজৰে বহুতে সুধি থকা কুৱেশ্যনৰ আনচাৰ দিবলৈ আগবাঢ়িছোঁ জিইউ বিএড এডমিশ্যন প্ৰচেছৰ সম্পৰ্কে চ' মেৰিট লিষ্টৰ ওপৰত আৰু লগতে এডমিশ্যন প্ৰচেছটোতনো কেনেকৈ আগবাঢ়িব লাগে তাৰ ওপৰত আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আশা কৰিছোঁ ভিডিঅ'টিৰ পৰা আপোনালোক বহুতৰে যথেষ্ট সুবিধা হ'ব তেন্তে আহকচোন বেছি দেৰি নকৰি আমি ভিডিঅ'টিলৈ আগবাঢ়োঁ লাষ্ট যিটো জিইউ প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত ভিডিঅ' আগবঢ়াইছিলোঁ তাৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ বহুতেই মোক বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিছিল যিহেতু প্ৰতিটো কুৱেশ্যনৰে কমেণ্ট ছেকশ্যনত আনচাৰ দিয়াটো পচিবল নহয় সেইকাৰণে যিখিনি কমন কুৱেশ্যন লাইক কাট অফৰ ওপৰতে বেছিভাগে কুৱেশ্যন কৰিছে সেইসমূহৰ ওপৰত আজিৰ ভিডিঅ'টিত সম্পূৰ্ণকৈ ভালকৈ আলোচনা কৰিম ঠিক আছে চ' ইয়াত প্ৰথম পইণ্টটোত মই দিছোঁ কাট অফ বেছিভাগেই মোক সুধি আছে যে কাট অফ কিমান হ'ব এইবাৰ যি দুখন মেৰিট লিষ্ট ওলালে তাত কোনো ধৰণৰ কাট অফৰ কথা উল্লেখ কৰা হোৱা নাছিলে চ' কাট অফ কিমান হ'ব বুলি মোক বহুতেই সুধিছে আৰু নিজৰ ৰেংকটোও কৈছে চ' যিহেতু ইউনিভাৰ্চিটিৰ পিনৰ পৰা সেই দুখনত কোনো ধৰণৰ কাট অফ দিয়া নাই এতিয়াও আমাৰ ফাইনেল মেৰিট লিষ্টখন ওলাবলৈ বাকী আছে তাৰ তলত নিশ্চয় কাট অফটো দিয়া থাকিব ঠিক আছে আমি এতিয়াই কোনো ধৰণৰ ডিৰেক্টলি ক'ব নোৱাৰোঁ কাট অফ কিমান হ'ব যিটো হাইষ্ট মাৰ্ক যাব তাৰ ওপৰত বেছ কৰি ইউনিভাৰ্চিটিয়ে এটা কাট অফ ডিচাইড কৰি দিব অ'কে গতিকে আমি ফাইনেল যিখন মেৰিট লিষ্ট ওলাব তাৰ কাৰণে ৱেইট কৰাটোৱে ভাল হ'ব কাট অফটোৰ কাৰণে নেক্সট এটা ইম্পৰ্টেণ্ট হয় কাৰেকশ্যন প্ৰচেছৰ ওপৰত মোক বহুতেই কুৱেশ্যন কৰি আছে কিছুমানৰ হয়তো নাম লিখোঁতে লেটাৰ ভুলকৈ গৈছে কিছুমানৰ ৰোল নাম্বাৰটোৱে ভুলকৈ গৈছে বা কিছুমানে এক্সপেক্ট কৰা নিচিনাকৈ মাৰ্কছ পোৱা নাই এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন মোক সুধি আছিলে লাইক মেম মোৰ কেটেগৰীটো ভুল হ'ল দিওঁতে আৰু মই OMR চিটত বেলেগ এটা কেটেগৰী দিলোঁ এপ্লাই কৰোঁতে বেলেগ দিলোঁ তেনেকৈ মোক এগৰাকী ছাবস্ক্ৰাইবাৰে এইটো সুধিছিল যে তেখেতে যেতিয়া এপ্লাই কৰিছিল তেতিয়া EWS চাৰ্টিফিকেট আপলোড কৰিছে লগতে EWS বুলি দিছিলে কিন্তু পৰীক্ষাত এডমিটত যিহেতু তেখেতৰ জেনেৰেল বুলি আহিলে গতিকে পৰীক্ষাত তেখেতে জেনেৰেল বুলি দিলে OMR চিটত এতিয়া কেটেগৰীটো তেখেতৰ জেনেৰেল বুলি আহিছে গতিকে কি কৰিব চ' এনেকুৱা ধৰণৰ যদি কিবা ভুল হৈছে বা কাৰেক্ট কৰিব লগা কিছু কথা আছে তেন্তে আপোনালোকে ডিৰেক্টলি ইউনিভাৰ্চিটি গৈ তাত এইখিনি ঠিক কৰি ল'ব পাৰে নহ'লে প্ৰভিজনেল মেৰিট লিষ্টত নিশ্চয় হেল্পলাইন নাম্বাৰ দিয়া আছে বা তাত নিদিলেও আপোনালোকে জিইউৰ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট তাত গ'লেও আপোনালোকে হেল্পলাইন নাম্বাৰ এটা পাব তাত কল কৰি সুধিব পাৰে কি কৰিব লাগিব কিন্তু ইউনিভাৰ্চিটি গৈ কৰাটো ভাল হ'ব মোৰ মতে কাৰণ ইউনিভাৰ্চিটিত তাত প্ৰভিজনেল মেৰিট লিষ্টতো তেনেকৈ দিছে যে অৰিজিনেল যিসমূহ চাৰ্টিফিকেট সেইসমূহ লৈ ইউনিভাৰ্চিটি গৈ কাৰেক্ট কৰি ল'ব পাৰে অ'কে আৰু এটা কথা মই কৈ থওঁ যাৰ কেটেগৰী ৰেংক বা কেটেগৰীটো ভুল আহিছে তেখেতলোকে বেছি দেৰি নকৰি যিহেতু 31লৈকে ডেট দিছে কেটেগৰীটো তেওঁলোকে কাৰেক্ট কৰক কাৰণ যি দুখন মেৰিট লিষ্ট ওলাইছে তাত আমাৰ এজ এ হ'ল জেনেৰেল কেটেগৰীত ৰেংকটোহে দিয়া আছে কেটেগৰী ৱাইজ যিটো এক্সট্ৰাকৈ কাট অফ ৰেংক দিয়া থাকে কাট অফ নহয় একচুৱেলি ৰেংক দিয়া থাকে সেইটো কোনো ধৰণৰ উল্লেখ কৰা নাই আমি যদি আগৰ মেৰিট লিষ্টসমূহ চাওঁ তেতিয়া দেখা পাম যে OBCৰ কাৰণে কেটেগৰী ৰেংক এটা বেলেগ থাকে SCৰ কাৰণে বেলেগ থাকে মানে দুটা কেটেগৰী ৰেংক থাকে এটা জেনেৰেল কেটেগৰী ৰেংক আৰু এটা যিটো জেনেৰেল ৰেংক আৰু এটা কেটেগৰী ৰেংক থাকে তুমি যদি OBC কেটেগৰীৰ হোৱা OBC কেটেগৰীৰ ভিতৰত তোমাৰ ৰেংকটো কিমান আৰু তুমি কলেজসমূহত যেতিয়া এপ্লাই কৰিবলৈ যাবা তেতিয়া তোমালোকৰ জেনেৰেল ৰেংকটো নাচাই তোমালোকৰ কেটেগৰী ৰেংকটোহে চাব গতিকে যিসকলৰ কেটেগৰী ৰেংকটো ভুলকৈ আহিছে বা কেটেগৰীটো ভুল হৈছে লাইক জেনেৰেল কাষ্ট হয় OBC বুলি আহি গ'ল বা জেনেৰেল EWS হয় কিন্তু অনলি জেনেৰেল বুলি আহি গ'ল গতিকে তেখেতলোকে ইমিডিয়েট এই বস্তুটো শুদ্ধ কৰক কাৰণ কেটেগৰী ৰেংকটো আৰু জেনেৰেল ৰেংকৰ মাজত বহুত ডিফাৰেঞ্চ আহি যায় কাৰোবাৰ যদি কি হয় কেটেগৰী ৰেংকটো যদি 200 হয় তেখেতৰ হয়তো জেনেৰেল ৰেংক 5000ও হ'ব পাৰে অ'কে গতিকে কলেজসমূহে কেটেগৰী ৰেংকটো চাব যিহেতু কলেজবোৰত ৰিজাৰ্ভেশ্যন থাকে মোক এই সম্পৰ্কেও কুৱেশ্যন কৰিছিলে এজন ছাবস্ক্ৰাইবাৰে যে প্ৰাইভেট কলেজ বা গভৰ্ণমেণ্ট কলেজসমূহত কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন দিয়ে নে নিদিয়ে নিশ্চয় দিয়ে বিএড বুলিয়ে নহয় যিকোনো ধৰণৰ এক্সামতে বা যিকোনো ইনষ্টিটিউশ্যনতে কেইটামান ছিট কেটেগৰী ৰিজাৰ্ভেশ্যনৰ কাৰণে থাকে চ' আমাৰ কেটেগৰীৰ ৰেংকটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ যদি কেটেগৰীটো ভুল হৈ আছে তোমালোকে ইমিডিয়েট সেইটো কাৰেক্ট কৰি লোৱা গ্ৰেজুৱেশ্যন মাৰ্ক আৰু এটা মোক ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিছিল যে মেম যিটো আমি কলেজত এপ্লাই কৰিম বা কলেজৰ যিখন এক্সট্ৰা মেৰিট লিষ্ট ওলাব তাত আমাৰ গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী মাৰ্কছটো কাউণ্ট হ'ব নেকি
সেই যিসকলে এই কুৱেশ্যনটো সুধিছিলা তেখেতলোকক কওঁ যে কোনো ধৰণৰ HSC হওক গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী তেনেকুৱা ধৰণৰ মাৰ্কছ কাউণ্ট কৰা নহয় লাষ্ট ইয়েৰলৈকে হোৱা নাছিল এইবাৰ যদি হয় তেন্তে নাজানো কিন্তু আগৰ বছৰত হোৱা নাছিল অনলি BEdৰ যিটো ৰেংক আৰু BEdৰ যিটো মাৰ্কছ সেইটোৰ ওপৰত বেছ কৰি আৰু কেটেগৰীটোও চাব ৰেংকটো চাব তাৰ ওপৰত বেছ কৰিয়ে কি হয় আমাৰ মেৰিট লিষ্ট এখন প্ৰতিখন কলেজে এক্সট্ৰা মেৰিট লিষ্ট বনায় ঠিক আছে গতিকে নিশ্চয় এইখিনি কনফিউজন দূৰ হ'ল কাট অফ মাৰ্কছৰ বিষয়ে আমি এতিয়াই ক'ব নোৱাৰোঁ আৰু কাৰেকশ্যন প্ৰচেছৰ কাৰণে আমি ইমিডিয়েট হেল্পলাইন নাম্বাৰত ফোন কৰি সুধিব লাগিব আৰু নহ'লে ইউনিভাৰ্চিটি গৈ আমি কণ্টেক্ট কৰি ল'ব লাগিব আৰু কেটেগৰী ৰেংকটো এতিয়া বেলেগ বেলেগ আহিব পাৰে যিহেতু ৰিজাৰ্ভেশ্যন আছে গতিকে এক্সট্ৰাকৈ কেটেগৰী ৰেংক আহিব আৰু যিসকলৰ ভুল হৈ আছে কেটেগৰীটো সেইটোৱে শুদ্ধ কৰি লোৱাটো ভাল হ'ব তেখেতলোকে দেন গ্ৰেজুৱেশ্যন মাৰ্কছ সম্পৰ্কেও ক'লোঁ কোনো ধৰণৰ কাউণ্ট কৰা নহয় গ্ৰেজুৱেশ্যনৰ মাৰ্ক গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক কোনো ধৰণৰ মাৰ্কছ কাউণ্ট কৰা নহয় কিন্তু যিটো আমি GU মেৰিট লিষ্টত GU এক্সামটোত আমি মাৰ্কছ পাম সেইটো আমাৰ হিচাপ কৰি সেইটোৰ মতে মেৰিট লিষ্ট বনোৱা হয় কলেজবোৰত আৰু এটা কুৱেশ্যন মোক সুধিছিলে এগৰাকী ছাবস্ক্ৰাইবাৰে যে মেম কলেজৰ মেৰিট লিষ্টখনৰ লগত GUৰ মেৰিট লিষ্টখনেই হ'বনে নে বেলেগ হ'ব চ' GUৰ মেৰিট লিষ্টখন গোটেই অল অসমৰ যিমানে দিছিলে সকলোকে লৈ এখন মেৰিট লিষ্ট বনায় কিন্তু কলেজৰ মেৰিট লিষ্টত কি হয় কলেজখনত যিসকলে এপ্লাই কৰিছিল লাইক এখন প্ৰাইভেট কলেজত 100টা ছিট আছে এপ্লাই কৰিছে 200 গতিকে সেই 200 ষ্টুডেণ্টৰ পৰা 100জনক চিলেক্ট কৰি এখন মেৰিট লিষ্ট বনাব কলেজে কিন্তু যিখন GU মেৰিট লিষ্ট তাত কি হয় যিসকলে এক্সাম দিছিল চবৰে নাম আহিব আৰু চবৰে নাম অহাৰ লগতে চবৰে ৰেংকসমূহ আহিব লাগিলে মাৰ্কছ কমেই পাওক কিন্তু নামটো আহিবই ঠিক আছে গতিকে কলেজৰ মেৰিট লিষ্ট আৰু GU মেৰিট লিষ্টৰ মাজত তেনেকুৱা ডাইৰেক্ট কোনো ৰিলেশ্যন নাই কাৰণ সেই মেৰিট লিষ্টখনৰ পৰা নাম্বাৰটো বেছ কৰিয়ে দিব কিন্তু তথাপিও কলেজে এক্সট্ৰাকৈ মেৰিট লিষ্ট উলিয়াব ঠিক আছে নিশ্চয় দূৰ হ'ল এই প্ৰব্লেমটো নেক্সট কুৱেশ্যন এটা সুধিছিল যে মেম মই যেতিয়া এপ্লাই কৰিছিলোঁ মই মাষ্টাৰ ডিগ্ৰী হয় বেলেগ ইউনিভাৰ্চিটিৰ পৰা কিন্তু মই GUৰ আণ্ডাৰত BA কৰিছিলোঁ বা গ্ৰেজুৱেশ্যন কৰিছিলোঁ আৰু মই মাইগ্ৰেশ্যন দিব নালাগে বুলিয়ে কি কৰিছোঁ এপ্লাই কৰোঁতে গ্ৰেজুৱেশ্যনৰ ডকুমেণ্টছহে দিছোঁ গ্ৰেজুৱেশ্যন বুলি দিছোঁ চ' তেখেতলোকে মাইগ্ৰেশ্যন দিব লাগিব নেকি নিশ্চয় দিব লাগিব কাৰণ তোমালোকে যেতিয়া বেলেগ ইউনিভাৰ্চিটিলৈ গৈছিলা মাষ্টাৰ ডিগ্ৰী কৰিবলৈ হওক বা বেলেগ কোৰ্চৰ কাৰণে তেতিয়া নিশ্চয় GUৰ পৰা মাইগ্ৰেশ্যন চাৰ্টিফিকেট উলিয়াই নিছা তাৰ মানে GUৰ যিখন ৰেজিষ্ট্ৰেশ্যন আছিল ডিগ্ৰী কৰোঁতে সেইখন তোমাৰ কেঞ্চেল গ'ল ঠিক আছে গতিকে সেই একেখন ৰেজিষ্ট্ৰেশ্যনে তোমালোকৰ কাম নহ'ব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব লাগিলে তুমি গ্ৰেজুৱেশ্যনৰটোৱে নিদিয়া কিয় কিন্তু মাইগ্ৰেশ্যন চাৰ্টিফিকেট তোমাৰ প্ৰয়োজন হ'ব আৰু এডমিশ্যন লোৱাৰ পিছতে তোমালোকে মাইগ্ৰেশ্যনৰ কাম আৰম্ভ কৰি দিবা যিহেতু টাইম লাগে মাইগ্ৰেশ্যনৰ সময়ত আৰু যিখন মাইগ্ৰেশ্যন চাৰ্টিফিকেট হয় GUৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে অনলাইন আপলোড কৰিব লগা হয় আপলোড নকৰিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নহয় সেইকাৰণে সেই কামটো ইম্পৰ্টেণ্ট হয় তোমালোকে কৰি ল'বা এডমিশ্যনৰ পিছত নেক্সট আহিছে নিগেটিভ মাৰ্কিং বহুতে মোক এই কথাটো কৈ আছে আৰু বহুতৰ মাজতে কনফিউজন সৃষ্টি হৈ আছে যে নিগেটিভ মাৰ্কটো কিয় কাউণ্ট নকৰিলে আমিতো বহুত কুৱেশ্যন এটেম্পটে নকৰিলোঁ নিগেটিভ আছে বুলি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন পাই আছোঁ মই কিন্তু কথাটো হ'ল কি যিহেতু ফাইনেল মেৰিট লিষ্ট এতিয়াও উলিওৱা নাই গতিকে আমি ডিৰেক্টলি প্ৰশ্ন কৰিব নোৱাৰোঁ এনেকৈ যে কিয় কাউণ্ট কৰা নাই আৰু নকৰিলেতো এক প্ৰকাৰে ভালেই হয় কাৰণ মাৰ্কছটো আমাৰ বেছি হৈ আছে বৰ্তমান কিন্তু কথাটো হৈছে কি যিহেতু ফাইনেল মেৰিট লিষ্টখন ওলাব আমি তালৈ ৱেইট কৰাটো ভাল হ'ব তাত এক্সট্ৰা কেটেগৰী ৰেংকো আহিব আৰু নিশ্চয় নিগেটিভ মাৰ্কিঙো তাত কৰা হ'ব কাৰণ যিহেতু এপ্লাই কৰোঁতে এডভাৰটাইজমেণ্টটোত দিছিলে যে নিগেটিভ মাৰ্ক কৰা হ'ব GUৱে গতিকে যিহেতু দিছে নিশ্চয় কৰিবই নকৰা কোনো কথা নাই চ' নিগেটিভ মাৰ্কিঙো নিশ্চয় কৰিবই গুৱাহাটী ইউনিভাৰ্চিটিয়ে দেন লাষ্টত কৈছোঁ ফাইনেল মেৰিট লিষ্ট এই দুখন মেৰিট লিষ্টৰ ওপৰত বেছ কৰি বহুতেই হয়তো আপছেট হৈ আছে যে মোৰ মাৰ্কছ বেয়া হ'ল মই যিমান এক্সপেক্ট কৰিছিলোঁ পোৱা নাই এনেকুৱা ধৰণৰ কিছুমান ভাবি আছে যিসকলে এক্সামটো দিছিলে কেণ্ডিডেটসকলে চ' তোমালোকে এতিয়া বেছি টেনশ্যন নল'বা তোমালোকে ৱেইট কৰা যিখন ফাইনেল মেৰিট লিষ্ট ওলাব তাত হয়তো তোমালোকৰ ৰেংকটো বহুত ভাল হ'ব আৰু লগতে তোমালোকৰ যিটো মাৰ্কছ সেইটো ইম্প্ৰুভ হোৱা চান্স আছে চ' চাই লোৱা মই যিহেতু বহুত কুৱেশ্যন পাইছিলোঁ কমেণ্ট ছেকশ্যনত সেইকাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল আৰু ভাবিলোঁ যে আপোনালোকৰ মাজৰ যেতিয়া বহুতৰে কিছুমান কনফিউজন আছে সেই কনফিউজনখিনি আঁতৰ কৰিবলৈ চেষ্টা কৰাটোৱে ভাল হ'ব সেইকাৰণে আজি ভিডিঅ'টি আগবঢ়ালোঁ যদি চাই ভাল পালে আৰু যদি ভাবিছে যে অলপ হ'লেও আপোনালোকৰ মনৰ যি সন্দেহ বা কনফিউজন সেইটো যদি দূৰ হ'ল তেন্তে প্লিজ লাইক এটা কৰি দিব লগৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো সুবিধা হয় আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি থ'ব আৰু লগতে ভিডিঅ'টি চাইনো কেনেকুৱা পালে তলত কমেণ্ট এটা কৰি জনাই থ'বলৈও কিন্তু নাপাহৰিব থেংক ইউ ছ' মাছ